বলক বনাও আজি চিকেন বিৰিয়ানী। এয়া চাওক এটা পাত্ৰত মই প্ৰায় 3 কাপ বাসমতি চাউল ভালদৰে ধুই 1 ঘণ্টাৰ কাৰণে তিয়াই ৰাখিলোঁ আৰু এইফালে চিকেন ৰেডি কৰি ল'লোঁ। দৈ, হালধি, মছলা, ৰেড চিলি, আদা নহৰু পেষ্ট আৰু অলিভ অইল দি অলপ সময় ৰাখি থলোঁ আৰু এইফালে 2টা আলু মই বইল কৰি ল'লোঁ আৰু 2টা ডিম। এইফালে পিঁয়াজো কাটি ল'লোঁ আৰু ইয়াতে পিঁয়াজ ভাজি তাৰ পাছত বিৰিয়ানী মছলা দি ভালদৰে মেৰিনেট হ'ব ৰাখি থলোঁ। এইফালে এটা কেৰাহীত মই অলপ গোটা মছলা গৰম হ'বলৈ দিলোঁ আৰু গৰম হোৱাৰ পিছত মিক্সিত পেষ্ট বনাই ল'লোঁ। এয়া চাওকচোন। তাৰপিছত আকৌ কেৰাহীত মই অলিভ অইল দি মেৰিনেট হ'বলৈ দিয়া প্ৰায় 1 ঘণ্টা ৰাখি থোৱা চিকেনখিনি আনি বনাইছোঁ আৰু ইয়াতে চাওক বইল যি কৰিছিলোঁ আলু ইয়াত দি দিলোঁ আৰু ল' ফ্লেমত ঢাকনি লগাই অলপ সময় এয়া চাওকচোন মই কচুৰি মিঠি অলপ দি দিলোঁ ৰাখি থলোঁ আৰু এইফালে এটা কুকাৰত মই পানী গৰম হ'বলৈ দি তাতে জিৰা, নেমু, অলিভ অইল আৰু গোটা মছলা দি পানীখিনি গৰম হ'বলৈ ৰাখি দিলোঁ। এয়া চিকেনখিনি হোৱাত অলপ পানী দি ঢাকনি লগাই ৰাখি দিলোঁ আৰু পানীখিনি দেখিছে নহয় উতল অহাৰ লগে লগে বাসমতি ৰাইচখিনি তাতে দি দিলোঁ আৰু এই গোটা মছলাবিলাক উঠাই দিলোঁ। এয়া চিকেনো হৈ গ'ল 80%। তাতে মই দি দিলোঁ এতিয়া ডিম আৰু ইয়াৰ নিমখ দি তাৰপাছত এই পেষ্ট কৰি থোৱা মছলাখিনি তাতে দি দিলোঁ। এয়া আৰু চিকেনখিনি হৈ গ'লত বাসমতি চাউলখিনি আনি ইয়াতে দি দিলোঁ। এয়া চাওকচোন। তাৰপিছত পিঁয়াজ দি দিলোঁ আৰু এয়া মছলা বিৰিয়ানী মছলা দিলোঁ, তাতে অলপ ঘি দিলোঁ, প্ৰায় 10 মিনিটমান ঢাকন লগাই ৰাখি থলোঁ। এয়া 10 মিনিটৰ পিছত চাওকচোন, ৱাও, আমাৰ ইমান ধুনীয়া টেষ্টি বিৰিয়ানী ৰেডি হৈ গ'ল। আৰু আহকচোন টেষ্ট কৰি চাওঁ কেনেকুৱা হয়। এয়া বহুত সুন্দৰ হ'ল চাওকচোন। মই খাই চালোঁ দেই। আজিলৈ আহিলোঁ, বাই বাই।